ভিতৰটা খং উঠিছে আজি লাইভটোৰ পিছত যদি আকৌ এৰেষ্ট কৰে কৰিব পাৰে এই যে ন্যায় বিচাৰি আছিল মানুহবিলাক সেই মানুহবিলাক কৈ মই সেই মানুহখিনিক বিচাৰোঁ মানে এবাৰ কথা পাতিবলৈ যিবিলাকে ন্যায় বিচাৰি আছিলে ন্যায় বিচাৰি থকা মানুহবোৰ আজি কৈ ৱেৰ আৰ দ'জ পিপল ক'ত গ'ল আজি সেই ন্যায় বিচাৰি থকা মানুহবিলাক মই বাৰে বাৰে কৈ আছিলোঁ স্ক্ৰিপ্টেড মাৰ্ডাৰ কি স্ক্ৰিপ্টেড মাৰ্ডাৰ বুজিয়ে নাপালে মানুহবিলাকে চালা মোৰ পাপাক মাৰি পেলাইছে এনেকৈ স্ক্ৰিপ্টেড মাৰ্ডাৰত য'ত না কোনো এভিডেঞ্চ না কোনো ইহঁতে উইটনেছ ৰাখে হা মোৰ নিজৰ দেউতাৰ লগত হৈ যোৱা মাৰ্ডাৰ এটা যেতিয়া আকৌ ৰিপিট হৈছে তেতিয়া মই দেখা যেতিয়া পাইছোঁ মই যেতিয়া কৈছোঁ স্ক্ৰিপ্টেড মাৰ্ডাৰ চিঞৰি আছিলোঁ বাৰে বাৰে কৈছোঁ যে ভিতৰত আছে কৈ আছে স্ক্ৰিপ্টেড মাৰ্ডাৰ চালা কোনে এটা কথা নুশুনিলি চব মুখা পিন্ধা ভদ্ৰলোক হৈ বহি থাকিলি কোনো এটা মানুহ এটা কথা নুশুনিলি কৈ আছিলোঁ স্ক্ৰিপ্টেড মাৰ্ডাৰ এইটোত একো কৰিব নোৱাৰে একো ওলাব নোৱাৰে জাষ্টিচ লাগে পলিটিকেল মাৰ্ডাৰ ভিতৰটা আগতে জানো চব আঁচনি দি মোক বন্ধ কৰি পেলাই আৰে আঁচনি ধেই বুলি ক'লোঁ মই আঁচনি মোক এটা কথা কওঁ 1250 টকাত এটা ফুল পায় নেকি ভাল হা 9000 টকাত এখন ঘৰ 10 দিন চলে নেকি IT সেল পুৰা এক্টিভেটেড ফুল IT সেল ইজ এক্টিভেটেড বিয়াৰ দুটা খালে নেকি IT সেল এক্টিভেটেড কোন IT সেল সন্মুখে তহঁততো সৰু সৰু টিকলু তহঁতৰ এই অলৰেডি জয়ন্তত আছে তহঁতক উদঙাই দিছে জয়ন্তত আছে তহঁতক লেংটা কৰি দিছে ৰুম নাম্বাৰ 501 তো IT সেলটো ইয়াতে নাহিবিয়ে ঠিক আছে জয়ন্তদাই অলৰেডি তহঁতক লেংটা কৰা বাদ নাই ৰুম নাম্বাৰ 501 বিজেপি ভৱন ঠিক আছে মোৰ তাত যে কেলা নুসুমাবি তহঁতে ডোন্ট ডু ইট বুজি পাইছ নাই মোৰ তাত নুসুমাবি তহঁতে আৰু যদি মোৰ তাত সোমাও সন্মুখে আহিবি ঠিক আছে ভালকৈ আঁঠু কাঢ়াই ল'ম মই টেনশ্যন নলবি ঠিক আছে এতিয়া ডাঙৰ কথাটো হৈছে হা এই যে ন্যায় বিচাৰি থকা মানুহবোৰ কৈ ৱেৰ আৰ দ্য পিপল ৱেৰ ইজ আছাম নাও ৱাই দেয়াৰ ইজ ন' ওৱান টু কুৱেশ্যন কিয় প্ৰশ্নবোধক চিহ্ন এতিয়া অহা নাই নেকি ছুইজাৰলেণ্ডৰ দৰে দেশ এখনত অলৰেডি এটা বস্তু এষ্টাব্লিছ কৰি পঠাই দিলে যে জুবিন গাৰ্গৰ সেইটো কি নেচাৰেল ডেথ হা কৈছো দেখোন ইমান স্বাৰ্থপৰ নহবি মানুহবোৰ যে এটা মানুহ এটা শ্বেয়াৰ কৰিলে আমি বাকী মানুহখিনি পাম ইমানো স্বাৰ্থপৰ নহবি লাইফত হা এছেম্বলি সদনত কৈছে যে চালাম মাৰ্ডাৰ হৈছে তাৰ পিছত এতিয়া গেম খেলি দিছে কিয় হা এতিয়া ক'ত গ'ল সেই জাতীয়তাবাদ ক'ত গ'ল জুবিন প্ৰেমী ক'ত গ'ল জুবিন ফেন ক্লাব ক'ত গ'ল সেই এটা মানুহ যিয়ে জুবিনদাৰ গেটৰ বাহিৰত যাই ৰখি থাকিছিল যে আজি কিবা এটা কৰিব ক'ত গ'ল সেই মানুহখিনি আজি মই সঁচা কথা কৈ থাকোঁ কাৰণে মই পাগল হা কি ভুল কৰিছিলো মই কোনে ক'ব মই দেশত দুই বুলি হা ক না ভাই প্ৰত্যেকজন অসমীয়াৰ বুকুত যদি অসমীয়াগিৰি আছে প্ৰত্যেকজন জুবিন প্ৰেমীৰ যদি জুবিনিজম ফলো কৰে তেনেহ'লে কোনেও ৰখাব নোৱাৰে জুবিনদাক ন্যায় পোৱাৰ পৰা কিন্তু চব ভয়াতুৰ আৰু কিছুমান নীলা শিয়াল সংগঠনৰ নামত কিছুমান নীলা শিয়াল ওলাই পৰিছিলে সেই নীলা শিয়াল সোপা যেতিয়া ভৰাই দিলে মেৰুদণ্ডবিহীন হৈ ওলাই আহিল চালা স্বাৰ্থপৰ চালা ইমানে যদি মোৰ লগত আছ সেশনটোৱে শ্বেয়াৰ মাৰি নিদিও কিয় ভিক্টৰ দা আপোনাৰ লগত আছো লগত জেলত যাব মাতা নাই সেশনটো 96টা মানুহে শ্বেয়াৰ কৰিছে চাই আছে কিন্তু 1400 মানুহে হা অসমীয়াৰ তেজ কি ইমানে এনেকুৱা অৱস্থা এটালৈ গৈ পাইছে নেকি যে আমি আমাৰ স্বাভিমান আৰু 501 ৰুম নম্বৰৰ পৰা যিমানকেইটা হাল্লা কৰি আছ চা গোটেইকেইটা সৰু সৰু পোৱালি গেটৰ বাহিৰ ওলাব নোৱাৰিবি এইটো কথা মনত ৰাখিবি 501ৰ যোনকেইটা ইয়াতে কমেণ্ট কৰি আছ গেটৰ বাহিৰ ওলাব নোৱাৰিবি তহঁতৰ বাপেৰেও একো কৰিব নোৱাৰিব জেলৰ ভিতৰত কেনেকৈ কোবাও সুধি ল'বি মোক বুজি পাইছ এইবিলাক নকৰিবি মোৰ লগত
মুখ্যমন্ত্ৰীয়ে কৈছিল নে নাই সদনত যে এইটো এটা হত্যা, যে মুখ্যমন্ত্ৰী প্ৰুফ কৰি দিয়ক এইটো এটা হত্যা, ঠিক আছে। আৰু অসমৰ এই এটাই কৈছে ঐ ভিক্টৰ তোৰ নিচা, যদি কোনোবাই কয় মোৰ নিচা হৈছে তেনেহ'লে মই নাজানো, বাট মই আজিকালি নিচা কৰা বাদ দিছোঁ। জুবিন অনুৰাগী, জুবিন প্ৰেমী, জুবিনক ভাল পায়, জুবিন ফেন ক্লাব, জীয়াই থাকোঁতে মানটোক চালাম মৰমে নকৰিলে ভালকে কিছুমানে, বদনাম 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 বদনাম। মৰি যোৱাৰ পিছত ভাল পাই লাভ নাই। মানুহ এটা যেতিয়া মৰি যাব, মৰি যোৱাৰ পিছত মানুহ ভাল পাই লাভ নাই। মৰি যোৱাৰ আগতে মানুহবিলাক ভাল পালে ভাল। অসমীয়াই নিজৰ স্বাভিমান হেৰাবলগীয়া এটা পৰিস্থিতি আহি পৰিছে। ইয়াতে আহি কৈ আছে বিজেপি জিন্দাবাদ। ভাই क्या होगा বিজেপি জিন্দাবাদ बोल के बोलो तो मेरे को। হা দেৱাংগ বৰা এটা স্ক্ৰীনশ্বট লৈ থৈ দিবা, বোলে ভিক্টৰ দাসৰ লাইভত গৈছিলোঁ দাদা, আপুনি যেনেকে কৈছিলে তেনেকে চেলেকি আহিছোঁ। খুব ভাল কৰিছ বাবু, খুব ভাল কৰিছ। আহাবাৰ টিকেটটো তই পাব পাৰ, কিন্তু চান্সটো অলপ কমেই আছে। বুজি পাইছ নাই? যেনেকে মই তহঁতে দেখিছ জয়ন্তক নিদিওঁ বুলি নিদিলোঁ নে নাই, এটা তহঁতে এই কথাটো বুজি পাবি। মানে মই খেলাটো বেলেগকে খেলি দিওঁ যেতিয়া খেলিব লাগে, তো মোৰ তাত নাহিবি। তো তহঁতেতো জানই ভোটটো কাক দিবি, ভোটটো কাক দিব লাগিব তহঁতে জানই। কিন্তু কথাটোতো মানে মেইন কথাটো বুজি পাবি। আৰু IT cell just please go away from my life, I really request you guys. এটা কৈছে মদ খাই লেকচাৰ দিয়া হয় নেকি? থেংক ইউ দাদা, ধন্যবাদ, অশেষ ধন্যবাদ। আৰু কিবা? মিমি 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 বঢ়িয়া। চ' মানুহবোৰ স্বাৰ্থপৰ, মানুহবোৰ বহুত স্বাৰ্থপৰ। ক'ত গ'ল বাৰু সেইবোৰ মানুহ? তাকেতো মই বিচাৰি আছোঁ মানুহখিনি। এই যে লাখ লাখ মানুহ ওলাই আহিছিল, ভিউজৰ কাৰণে ওলাই আহিছিল নেকি? সেইকাৰণেহে মই সুধিব বিচাৰিছোঁ। এই যে লাখ লাখ মানুহবোৰ ওলাই আহিছিলে, ভিউজৰ কাৰণে আহিছিল নেকি? আজিকালিতো চব কণ্টেণ্ট, মানুহৰ মৃত্যু এটাও কণ্টেণ্ট হৈ পৰিছে বহুতৰ বাবে, ঠিক আছে। মানুহৰ মৃত্যু এটাও বহুতৰ বাবে কণ্টেণ্ট হৈ পৰে। আৰু প্ৰত্যেক ইলেকশ্যনত বলি হয়, প্ৰত্যেক ইলেকশ্যনত ডাঙৰ ডাঙৰ বলি হয়, আৰু সেই বলিবোৰ আমি দেখা পাওঁ। কিন্তু সেই বলিবোৰৰ কোনো কি, সেই বলিবোৰৰ কোনো জাজমেণ্ট নাই ব্ৰ, জাজমেণ্ট। আমি এনেকুৱা এখন দেশত থাকোঁ যিখন দেশত গণতন্ত্ৰ নহয় ৰাজতন্ত্ৰ চলিছে। চব বিক্ৰী গ'ল, চব। যাকে বিশ্বাস কৰিছোঁ সিয়ে বিক্ৰী, যাকে বিশ্বাস কৰিছোঁ সিয়ে বিক্ৰী, যাকে বিশ্বাস কৰিছোঁ সিয়ে বিক্ৰী। চালা ময়ে অকলে ৰৈ গ'লোঁ, মোকো মাৰি পেলাব কালিৰ ডেটত। সৰু কথা সিহঁতৰ কাৰণে মানুহ মাৰি পেলোৱাটো। সিহঁতে এনেকুৱাকে প্লেন কৰিব গমেই নাপাবি, ক'ৰবাত ট্ৰেইনে চেনে ভিক্টৰ দাসে ছুইচাইড কৰা বুলি কৈ দিব, বোলে ভিক্টৰ দাসে মদ খাই গাড়ী চলাই আছিল ছুইচাইড হৈ গ'ল। আজি জুবিন অনুৰাগী নাই, আজি জুবিনক ভাল পোৱা মানুহ নাই, আজি কোনো নাই। আজি কোনো নাই, ঠিকে আছে, ভাল লাগিল। কোনোবা দিনা ময়ো নোহোৱা হৈ যাম, কোনোবা দিনা আপোনালোকৰ ঘৰৰ কোনোবা এটা পৰিয়ালো নোহোৱা হৈ যাব। কিন্তু যোনদিনাখন আপোনালোকৰ ঘৰৰ পৰিয়ালটো নোহোৱা হ'ব, সিদিনাখনহে আপোনালোকৰ গালত বা সিদিনাখনহে আপোনালোকে গাত লাগিব আপোনালোকৰ। যিটো বস্তু নিজৰ লগত নহয়, সেই মানুহটোৱে কেতিয়াও সেইটো অনুভৱ কৰিব নোৱাৰে। সেই কথাষাৰে মই অসমবাসী ৰাইজক ক'ম যে যিদিনাখন আপুনি আপোনাৰ ঘৰৰ কোনোবা এজন সদস্যক হেৰাব, সিদিনাখনহে চাগে আপুনি বুজি পাব যে কিয় ভিক্টৰ দাস পগলা হ'ল। বাকী এই ফেক জুবিন অনুৰাগীবিলাকক এটাই কথা ক'ম, বোলে ভকনে वाले कुत्ते काटते नहीं है বুলি এটা কথা আছে। খুব বেছি ভুক 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 কৰি আছিলি নহয়, কামুৰিব নোৱাৰিলি কিন্তু ভিক্টৰ দাসক। জয় আই অসম, জয় জুবিন দা। আশা কৰোঁ জীয়াই থকা অৱস্থাত জুবিনদাৰ হত্যাকাৰীৰ পচি 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 মৃত্যু হওক। Signing off from my life, your service educator Victor Das. Jai Hind, Jai Assam. Let's roll, let's cry. অৱশেষত ছিংগাপুৰৰ পৰা খবৰ আহিলে যে জুবিন গাৰ্গৰ মৃত্যুটো পানীত ডুবি মৃত্যু হৈছিলে, তাত কোনো হত্যাকাণ্ড সংঘটিত হোৱা নাই। মই কিন্তু এইটো শুনানিত একেবাৰে একমত নহয়। নাজানো কেনেদৰে কি কৰিছে, ছিংগাপুৰৰ নিচিনা এখন দেশততো এইবিলাক বহুত ক্লিয়াৰলিয়ে কৰিব বুলি আমি আশাবাদী। তথাপিও মই এইটো মানি ল'ব পৰা নাই। তাৰ আঁৰত কেইটামান প্ৰশ্ন আছে, মোৰ কেইটামান কুৱেশ্যন আছে, যিকেইটা এতিয়াও যিদিনাৰ মৃত্যু হৈছে এতিয়াও মানে সেই কথাটো মনত পৰিলেই গাটো কিবা কিবি লাগি যায়। প্ৰথম কথাটো হৈছে যে জুবিন গাৰ্গৰ চিজাৰ এটেক আহি থকা মানুহ এজন, যিজনক ডক্টৰে পাৰ্টিকুলাৰলি মানা কৰিছিলে যে এই মানুহজনক ড্ৰাইভিং বা পানী বা জুই এনেকুৱা কাষত পৰাপক্ষৰ পৰা এইবিলাকৰ পৰা আঁতৰি ৰাখিব লাগে, যাতে এই কথাটো কোনো ধৰণৰ চিজাৰ এটেক আহিলে পানী ডুবিলে তেওঁ যাতে মৃত্যুবৰণ নহয় বা কোনো দুৰ্ঘটনা সংঘটিত নহয়। আৰু সিদ্ধাৰ্থ বা শ্যাম কানু বা শেখৰ জ্যোতি মহন্ত, অমিত প্ৰভা, এই মানুহবিলাক যিবিলাক আশে পাশে থকা মানুহবিলাকে ভালকৈ জানে যে জুবিন গাৰ্গৰ কি প্ৰব্লেম আছে আৰু কি কি কৰিব নালাগে। ডক্টৰে স্পেচিফিকেলি মেনেজাৰটো সেইখিনি কথা কয়। তাৰ পাছত
সেই যে প্লেনিংটো পানীলৈ যোৱাৰ প্লেনিংটো আমি মানি লৈছোঁ জুবিন দাদা যেনিবা পানীত ডুবিয়ে মৰিলে, কোনো হত্যাকাণ্ড কৰা নাই, অৰ্থাৎ কোনো ঠেলি দিয়া নাই বা কোনো টেটু চেপি মৰা নাই বা কোনেও পানীত ডুবাই ৰখা নাই, নিজে যেনিবা পানীলৈ মৰিলে বা পানী ডুবি পেলাই মৰিলে, সেই সময়ত চিজাৰ এটেক আহিলে বা যি হ'ল আমি নাজানো, মানি লৈছোঁ, এজিম কৰিছোঁ। কিন্তু সেই যে পানীলৈ যোৱাৰ প্লেনিংটো, তেওঁলোকৰ যে পাৰ্টিটো, সেই পাৰ্টিটো প্লেনিঙেই কৰিব নালাগিছিলে প্ৰথম কথা। কাৰণ যিজন ব্যক্তি ৰাতিটো খোৱা নাই, তাৰ পাছত গোটেই তেওঁ নিচাসক্ত হৈ আছে, বিয়েৰ খাইছে, গাহৰি খাইছে, যিয়ে খাইছে, আৰু তেনেকুৱা এজন ব্যক্তিক পানীত নামিবলৈ দিয়া উইদাউট লাইফ জেকেট, সেইটো কেনেধৰণে আমি মানি ল'ব পাৰোঁ? সেইটো মানে কোনো ধৰণে একচেপ্ট কৰিবলগীয়া বস্তুৱেই নহয়। ছিংগাপুৰ পুলিচে সেই আৱেগখিনি, যে আমাৰ সেই আৱেগ যে ভিতৰত আমি জ্বলি পকি মৰি আছোঁ, সেই আৱেগটোতো বুজি নাপায় ন। মানুহজন তেওঁলোকৰ দেশলৈ গৈছে, ফুৰিবলৈ গৈছিলে, সাগৰত পানীত ডুবিলে আৰু মৰিলে, আৰু সেই বস্তুটোকে এতিয়া তেওঁলোকে কৈছে শুনানি আনা। কিন্তু আমাৰ যিখিনি কুৱেশ্যন বা আমি যিখিনি, সেইখিনি কুৱেশ্যন কোনে দিব? দ্বিতীয় কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ যিহেতু এটা সাংবিধানিক পদবীত অৱস্থিত আৰু তেওঁ প্ৰতিটো শব্দৰ ভেলু আছে। তেওঁ বাৰে বাৰে কৈছিলে আৰু কেইবাবাৰো বিধানসভাতো কৈছে আৰু কেইবাবাৰো সাংবাদিকৰ মুখামুখি কৈছে যে জুবিন গাৰ্গক কেইবাজনো মানুহে প্লেনিং কৰি কেইবা বছৰৰ পৰা মৃত্যুৰ মানে প্লেনিং কৰি পেলাই শেষত মাৰিলে, হত্যাকাণ্ড সংঘটিত হৈছে এইটো। তেতিয়াহ'লে ছিংগাপুৰৰ ৰাইট বেলেগ, আমাৰ অসমৰ বেলেগ, আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যিটো SIT গঠন হৈছিলে, SIT গঠন হয় ইমান হাজাৰ পৃষ্ঠাৰ এখন চাৰ্জশ্বিট গঠন হোৱাৰ পাছত সেইখিনি কেনেকৈ সম্ভৱ যে এতিয়া পানী ডুবি মৰিছে বুলি ওলাইছে, আৰু এফালে ইমান ডাঙৰ ডাঙৰ চাৰ্জশ্বিট, ইমান সোপা এতিয়ালৈকে জামিন হোৱা নাই আজিলৈকে 6-7 মাহ হ'ল সেইকেইটা মানুহৰ। গতিকে ইমান ডিফাৰেঞ্চ কিয় দুইটা শুনানিৰ? আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিছিলে এনেকুৱা ধৰণৰ কিবা সংঘটিত হৈছে, তেওঁ এনেকুৱা ষ্টেপ আগতীয়াকৈ ল'ব লাগিছিলে, কাৰণ জুবিন গাৰ্গ সাধাৰণ মানুহ এজন নাছিলে। এতিয়া দেখক, ভাল গান এটা আজি শুনিছেনে জুবিন গাৰ্গ মৃত্যুৰ পিছত? ভাল এখন চিনেমাৰ কিবা শুনিছেনে? ভাল কিবা জুবিন গাৰ্গ মৃত্যুৰ পিছত অসমত যেন কিবা এটা মানে পোকৰে লাগিলে বুলি কয় যে, মানুহ মৰি যোৱাৰ পাছত অসমখনতো পোকৰে লাগিছে, আৰু অসমখন ধ্বংস হ'বলৈ বেছি দিন নাই। এনেও বহিৰাগতই, হয় মুছলমানেই হওক বাংলাদেশী, বা হয় হিন্দু বহিৰাগতই হওক, আহি পেলাই গ্ৰাস কৰিছে। গতিকে আমি এই শুনানিটোত মই কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ। মোৰ নিজৰ মতামতটো মই আগবঢ়াইছোঁ। বাকী আমাৰ অসমৰ যিখন উচ্চ ন্যায়ালয়, তেওঁলোকে কি কয় আমি সেইটোতে বহুত আশাবাদী, যাতে জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্যটো আমি বুজি পাওঁ। পানীত ডুবিয়ে মৰিছিলে লাগিলে, কিন্তু সেই পানীলৈ কিয় যাবলৈ দিলে, সেইটোৱে প্ৰশ্ন আমাৰ। কিয় সেই প্লেনিংটো কৰিলে, আৰু কিয় আমাৰ হিয়াৰ আমাঠুজনক তাৰপৰা মাৰি মৃত্যুৰ ডেড বডি আমি পালোঁ, কিয়?